আপোনাৰ কণমানিজনীও মোবাইল আসক্ত নেকি? কণমানিজনীও মোবাইল অবিহনে খোৱা লোৱাৰ পৰা বিৰত থাকে নেকি? আপোনাৰ ল'ৰা বা ছোৱালীজনীক মোবাইল চোৱাৰ পৰা আঁতৰাই ৰাখিব পৰা নাই নেকি? তেতিয়াহ'লে মোবাইল আসক্ত শিশুসকলৰ অভিভাৱকসকলে ভালদৰে চাওক আমাৰ আজিৰ এই বিশেষ প্ৰতিবেদন। প্ৰথমে শুনক এগৰাকী কণমানিৰ মুখেৰে। তুমি যে এইখন স্কুলত যে অধ্যয়ন কৰি আছা, মানে তোমাৰ শুনিছো তুমি আগতে বোলে মোবাইল চাইছিলা? কি চাইছিলা মোবাইল? ফিফা খেলিছিলো। কেতিয়া পৰা খেলিছিলা ফিফা? 2000 কিমান দিন খেলিছিলা? কিমান দিন? 2020 পৰা 2024 লগত খেলিছিলো। 4 বছৰ তুমি ফিফা খেলিছিলা? কাৰ মোবাইল আছিলে? ককা। তাৰপিছত কি হৈছিলে? তাৰপিছত মিডবেনত লৈ গ'ল। মিডবেনত এমাহান বস্তু শিকিলো। তাৰপিছত মোৰ মোবাইলটো এৰিব গৈছে, এৰিছো। শুনিছো তুমি দিনত যদি ফিফা খেলা ৰাতি উঠি তুমি বোলে মানে ফিফা খেলি শুই আছিলা? হয়। এতিয়া কেনেকুৱা? এতিয়া ভাল। এতিয়া মই ভালটো শুনি। কেনেকৈ তুমি মোবাইলটো এৰিলা কেনেকৈ? মানে মিউজিক থেৰাপি কথা কয়, মানে কথাত আমি শুনিব লাগে। কিমান দিন হ'ল তোমাৰ এই ক্লাছ কৰিব? 6 মাহ। 6 মাহ হ'ল। এতিয়া তুমি একো মোবাইল নোচোৱা? চাব মন যায় নেকি মোবাইল? নোচোৱা। এতিয়া তুমি কোৱাচোন, তোমাৰ যিবিলাক ফ্ৰেণ্ড আছে তোমাৰ যে মোবাইল চাই আছে তাহাঁতক কি ক'বা তুমি? মোবাইলটো এৰিব লাগে। মোবাইলটো বহুত বেয়া বস্তু। তুমি ডক্টৰলৈ গৈছিলা নেকি? গৈছিলো। ডক্টৰলৈ গৈছিলা? ডক্টৰে কি কৈছিলে তোমাক? মোবাইলটো এৰিব গৈছিলে। তুমি এৰিব পাৰিছিলানে? নোৱাৰিছিলো। ইয়াতে আৰু পিছত এৰিছো। একদম এৰিছা? একদম এৰিছো। ক'ৰ তোমাৰ? কোচপাৰা। দেউতাৰ নাম কি? দেৱ দাস। কোন ক্লাছত পঢ়া হ'ল? 6। কোন স্কুল? কৃষ্ণানন্দ বালিকা ৰাষ্ট্ৰীয় বিদ্যালয়। থেংক ইউ। হয়, বিগত 5 বছৰ কেৱল মাত্ৰ মোবাইল আসক্ত হৈ বহুদিন ধৰি মেডিকেলত ভৰ্তি হ'ব লগা হৈছিল এই কণমানিটো। মানসিক বিশেষজ্ঞৰ ওচৰলৈ বহুবাৰ লৈ গৈও সুফল পোৱা নাছিল কণমানিটোৰ অভিভাৱকে। কিন্তু বৰ্তমান সময়ত মাত্ৰ 6 মাহৰ ভিতৰতে সম্পূৰ্ণ সলনি হৈ পৰিল এই শিশুটি। কেৱল মাত্ৰ এই শিশুটিয়ে নহয়, অতি কম সময়ৰ ভিতৰতে মোবাইল চোৱাৰ পৰা বিৰত আছে বহু কণ ল'ৰা ছোৱালী। দক্ষিণ কামৰূপৰ পলাবাৰী সমষ্টিৰ অন্তৰ্গত মিৰ্জাৰ পাঞ্চৰ ৰেষ্টুৰেণ্টৰ ওপৰ মহলাত মুকলি কৰা হৈছে এটি বেচৰকাৰী প্ৰতিষ্ঠান, য'ত 5 বছৰৰ পৰা 15 বছৰ বয়সৰ ল'ৰা ছোৱালীক দিয়া হয় বিশেষ প্ৰশিক্ষণ। NPH মিড ব্ৰেইন এক্টিভিটি নামেৰে মুকলি হোৱা উক্ত প্ৰতিষ্ঠানটোৰ বাবে আজি বহু শিশু মোবাইল চোৱাৰ পৰা বিৰত আছে। কেৱল মাত্ৰ মোবাইল চোৱাৰ পৰা বিৰতই নহয়, শিশুসকলক শাৰীৰিক, মানসিক আৰু সাংস্কৃতিকভাৱেও আগবঢ়াই নিছে প্ৰতিষ্ঠানটোৱে। উক্ত প্ৰতিষ্ঠানটিত শিশুসকলক মেডিটেশ্যন, ব্যায়াম, শৰীৰ চৰ্চা তথা মন মগজু সংলগ্ন এক বিশেষ প্ৰশিক্ষণ দিয়া হয়, য'ত শিশুসকলে চকুত কাপোৰ বান্ধি বিভিন্ন কাম কৰিব পাৰে। উল্লেখ্য যে পলাবাৰী সমষ্টি অথবা দক্ষিণ কামৰূপৰ ভিতৰত এইখন এখন এনেকুৱা অনুষ্ঠান য'ত আপোনাৰ কণমানিটিৰ সকলো বেয়া অভ্যাসৰ পৰা আঁতৰাই ৰখাৰ দায়িত্ব ল'ব পাৰে। তুমি মোক দেখি আছা? কি চাৰ্ট পিন্ধি আছো মই? কেনেকৈ গম পালা তুমি? তোমাৰ বিশেষ এটা আমি লক্ষ্য কৰিছোঁ যে তুমি তুমি চইচ কৰিছিলা, 100 to 100 কৰিছিলা, এটা নাম্বাৰ কৈছিলা, কেনেকৈ কৈছিলা? মানে মনৰ পৰা ব্ৰেইন গুচি যায় এনেকৈ কোৱা? দিয়ে কৰিবা, তুমি যিমান আগত দিয়া চব কৰিবা তুমি। কিমান দিন হ'ল তোমাৰ ইয়াতে ক্লাছ কৰিব? মোবাইল চোৱা নেকি? মোবাইল নোচোৱা? কোন ক্লাছ তুমি? কি নাম আছে তোমাৰ? তুমি কি ক'বা? অংশুমান দাস। এই যে ক্লাছটো কৰি আছা তুমি, চকুত কাপোৰ মানে তোমাৰ ব্ৰেইনে তোমাৰ যিবিলাক কথা পাতি আছে তুমি নেদেখাব কৈছা, কেতিয়াবা শিকিলা আৰু কেনেকুৱা পাইছা? মোৰ 6 মাহ হ'ল আৰু ইয়াতে আহি ভালেই লাগে। আৰু ইয়াতে এটা এনেকুৱা মিউজিক দিয়ে যিটো দি আমি চকুত বান্ধি আমি ক'ব পাৰোঁ, আগত কি আছে এইবোৰ ক'ব পাৰোঁ। তোমালোক কালাৰবিলাক চইচ কৰিছিলা? নেদেখাকৈ কালাৰবিলাক কেনেকৈ চইচ কৰিব পাৰা? মানে অট'মেটিক ব্ৰেইনত আহি যায়। ব্ৰেইনত আহি যায়? টাচ কৰিলে ব্ৰেইনত আহি যায়? আচলতে মানে মেইন হৈছে টাচিং নেকি? আৰু যে অকণমান আগতে তোমালোকৰ এজন ষ্টুডেণ্টে তোমাৰ মানে পইচাৰ যিটো নাম্বাৰ গৈছিলে, সেইটো কেনেকৈ তোমালোকে আচলতে আয়ত্ব কৰা? সেইটো আঙুলিদি লাৰি চালে মানে ব্ৰেইনত এটা আহি যায় মানে।
নমস্কাৰ, মোৰ নাম পূজা ৰয়। প্ৰথমতে আপোনালোকক বিশেষভাৱে ধন্যবাদ। ইমানখিনি ব্যস্ততাৰ মাজত যে আমাক অকণমান সময় দিলে তাৰ কাৰণে বিশেষভাৱে ধন্যবাদ। আৰু আমাৰ এইটো NPH মিড ব্ৰেইন এক্টিভেশ্যন মিৰ্জাত অৱস্থিত, নিয়াৰ আপোনাৰ SBI বেংক, 500 ৰেষ্টুৰেণ্টৰ ওপৰত 2nd ফ্ল'ৰ। গতিকে আমাৰ ইয়াতে মেইনলি আমি ফ'কাছ কৰোঁ শিশুসকলৰ মোবাইল টিভি যিখিনি আসক্তি আছে এইখিনি কমপ্লিটলি নাইকিয়া হওক আৰু পঢ়া শুনাৰ ক্ষেত্ৰত ধাউতিটো বাঢ়ক। আৰু ইয়াতে ফেব্ৰুৱাৰী মাহৰ পৰা আমাৰ ফেব্ৰুৱাৰী মাহত ইনগ্ৰেশ্যন হৈছিলে, আজি 6 মাহ হ'ল আৰু 99% আমি ৰিজাল্ট পাইছোঁ পজিটিভ। সকলোৱে মোবাইল টিভি বাদ দিছে। গাৰ্জেনখিনি ফিডবেকখিনি আমি পাইছোঁ, সিহঁতে বহুতখিনি ভাল পাইছে। আৰু আপোনাৰ পঢ়া শুনাত যিখিনি আগতে ধৰক 1 ঘণ্টা লাগিছিলে এটা চেপ্টাৰ কমপ্লিট কৰোঁতে, এতিয়া 15-20 মিনিটতে কমপ্লিট কৰিব পাৰে। গতিকে সেয়া আমাৰ সমাজখনৰ ক্ষেত্ৰত যিটো প্ৰভাৱ পৰিছে মোবাইল টিভিত সেইখিনি পজিটিভলি লওক, সেইখিনিৰ বেয়া আসক্তিখিনি নলওক। আগতে মোবাইল টিভি গেমিং কাৰ্টুন অকল এইখিনিতে সীমাবদ্ধ আছিলে। আজিকালি শিশুসকলে সেইখিনি টাইমত আৰ্ট কৰে, পঢ়া শুনা কৰে। সেইখিনি 5 বছৰৰ পৰা 16 বছৰ বয়সৰ ভিতৰত আমি ষ্টুডেণ্টখিনি লওঁ, তাৰপিছত আমি নলওঁ। আৰু জইনিং ফিজ আছে। জইনিং ফিজটো মানে জইনিং ফিজ বুলি নহয়, পুৰা কোৰ্চটো আমাৰ 12,000 টকা। গোটেই কোৰ্চটো তাত আমাৰ শিশুসকলে যেতিয়ালৈকে ভাল ৰিজাল্ট নাপাব তেতিয়ালৈকে আমি এৰি নিদিওঁ। আৰু তাৰ কাৰণে আমি কোনো এক্সট্ৰা চাৰ্জেছ নলওঁ। আমাৰ মেইনলি 3 মহীয়া কোৰ্চ, 1 টাইম 3 মহীয়া কোৰ্চ। 3 মাহৰ ভিতৰত ভাল হ'ব লাগিব, আৰু যদি নাই হোৱা তেতিয়ালৈকে ভাল নোহোৱালৈকে আমি লগত ৰাখিম। আৰু আমি লগত ৰখাৰ চেষ্টাটোৱে বেছি কৰোঁ, কাৰণ চাওক ব্ৰেইনৰ জিমখিনি আমাৰ কৰোৱা নাযায়। গোটেই বডিটোৰ আমি এক্সাৰচাইজ কৰোঁ, বডিটোৰ ওপৰত কাম কৰোঁ, পানী খাওঁ বা এক্সাৰচাইজ কৰোঁ, হয়নে? কিন্তু ব্ৰেইনটোৰ কাৰণেতো আমি একো নকৰোঁ। সেইকাৰণে ব্ৰেইনটোৰ কাৰণে বিৰাটেই জৰুৰী ব্ৰেইন জিম কৰা, ব্ৰেইন ৱাৰ্ম কৰা, এক্সাৰচাইজ কৰা, মেডিটেশ্যন কৰা। গতিকে আমি সেইখিনি কৰাব চেষ্টা কৰোঁ আমাৰ শিশুসকলক। সেইখিনিয়ে। দীপক শৰ্মা, আৰু মোৰ বাবাটোৰ নাম হ'ল আবিৰ বিশ্বাস। ইয়াকতো মই 4.5 বছৰতে ইয়াতে দিলোঁ। বাইদেউ যেতিয়া ক'লে যে এনেকৈ এইটো মানে মিড ব্ৰেইন এক্টিভেশ্যনৰ এটা কোচিং এটা খুলিছোঁ, ইয়াতে দি দিয়ক। দিলোঁ, দি পেলাই ভাল ৰিজাল্টে পাইছোঁ। বাবুৰ প্ৰব্লেম আছিলে প্ৰথমতে তাৰ মানে কথা বতৰাবিলাক মানে স্পষ্ট নাছিলে, আৰু বহুত দেৰিকৈ তাৰ কথা ওলাইছে। ইয়াতে দিয়াৰ পৰা সেইটো এটা বেনিফিট হোৱা যেন ভাবোঁ। আৰু বেনিফিট হৈছে। মোকতো ডক্টৰে এডভাইচ কৰিছে যে স্পীচ থেৰাপিত দিয়াৰ কাৰণে। মই নিদিলোঁ। মই নিদি পেলাই তেখেতৰ তাত লৈ আহিলোঁ। এতিয়া সুস্থ, কথা বতৰাবিলাক স্পষ্ট। ইয়াৰ পৰা আমি জানিব পাৰিছোঁ যে আপোনাৰ এই স্কুলখন যিবিলাক ষ্টুডেণ্ট আছে, হয়, তাহাঁতে মানে মোবাইল নাচায় আচলতে। মোবাইল নাচায়। মোবাইল অলপ সময় চাই, আৰু এইটো মিছা কথা ক'ব লগা নাই। যেনেকৈ খোৱাৰ সময়ত অলপ সময় চাই, তাৰপিছত কিন্তু নাচায়। তাৰপিছত মানে কি এক্সাৰচাইজ কৰা আৰম্ভ কৰিছে, নিজে নিজে কৰি থাকে। আপুনি ইয়াৰ পৰা সুফল পাইছে? মই ইয়াৰ পৰা সুফল পাইছোঁ। হয়। আপোনাক মানে আপোনাৰ ল'ৰাই নেদেখাকৈয়ে আপোনাৰ মা বুলি কৈছিলে? হয়, সেইখিনি মই এইখিনি বহুত মানে গৌৰৱ কৰিছোঁ। আৰু আচলতে ধন্যবাদ মিড ব্ৰেইন এক্টিভিটিক। আজি মানে সময়ত যে মই সেইখিনি পাইছোঁ। আৰু ইহঁতে ইমান মোবাইল চাইছিলে আগতে, মানে বহুত মোবাইল চাইছিলে। এতিয়াতো মানে মোবাইলটো থৈ দিলেও পেলাই থৈ দিলেও মানে মোৰ একো প্ৰব্লেম নাই। আৰু মোবাইলটো কেতিয়াও নালে। মানে স্কুলত দৰকাৰী কামখিনিত আৰু বেলেগ কথা সেইটো, কিন্তু ধৰক এনেই মোবাইল কেতিয়াও নাচায়। আগতে খোৱাৰ সময়ত এনি টাইম মানে মোবাইল, কি খাইছে গমেই নাপায়। এতিয়াতো সেইবিলাক নাই। এতিয়া কেৱল মানে পঢ়াটোত ধ্যান দিছে, আৰু বাকী এইখিনিতো আপোনালোকে নিজে দেখাই পালে আৰু গোটেইখিনি। বাকী মই বিচাৰিছোঁ আৰু যাতে আমাৰ দৰে এনেকুৱা আৰু বাচ্ছা যদি আছে সেনেকুৱা মোবাইল চোৱা, আহিলে মানে গোটেইখিনি সুবিধা হয় আৰু ইয়াতে। কাৰণ ইয়াতে গোটেইখিনি অকল ব্ৰেইনৰ নহয়, মানে গোটেই আৰ্টৰ পৰা গোটেইখিনিয়ে পায়, আৰু মিউজিকৰ পৰা য়োগাৰ পৰা গোটেইখিনিয়ে পায় ইয়াতে। বিভিন্ন ধৰণৰ এক্টিভিটি স্কুল আছে বাইদেউ। এইখন এক্টিভিটি মই ভাবোঁ বহুতখিনি গ্ৰহণযোগ্য হয়। কাৰণ গোটেইখিনিয়ে আহে, যিহেতু আৰ্ট কৰিবলৈ আমি ধৰক এক্সট্ৰাকৈ এখন স্কুলত যাব লাগে। বেলেগ স্কুল এখনত দিব লাগিলে, মই য়োগা শিকালে বেলেগ এখন স্কুলত দিব লাগে। বৰ্তমান ইয়াতে আমি গোটেইখিনিয়ে সুবিধা পাইছোঁ, যিহেতু ইয়াতে য়োগাও চলে, মিউজিক থেৰাপিটোও চলে গোটেইখিনি। তাৰোপৰি মানে আৰ্টটোও চলি যায়, গোটেইখিনিয়ে চলে। যেতিয়াই এইটো বেছি গ্ৰহণযোগ্য হয় বুলি মই ভাবোঁ। আৰু
আপোনাৰ ল'ৰাৰ ক্ষেত্ৰত যদি আপুনি মানে সুখ অনুভৱ কৰিছে তেনে ক্ষেত্ৰত আমাৰ অঞ্চলৰ ল'ৰা ছোৱালী কি ক'ব? মই বিচাৰিছোঁ তেনেকুৱা মই যেনেকৈ আজি ইয়াতে আহি পেলাই মানে গৌৰৱ অনুভৱ কৰিছোঁ তেনেকৈ ধৰণত বাকীখিনি গাৰ্জেনো আহি পেলাই নিজৰ বাচ্চাখিনিক এইখিনি অভিজ্ঞতা দিয়াটো বিচাৰিছোঁ আৰু ধন্যবাদ। পলাবাৰ প্ৰেজিটমণি শৰ্মা ৰিপৰ্ট নিউজ এনি 365। Stay informed, stay ahead. News Any 365.